জিলা উপায়ুক্ত দেৱাশীষ নাথৰ টেবুলত ফাইলৰ দম, কিন্তু তেওঁৰ চকু আছিল এখন সাধাৰণ বগা কাগজত লিখা এখন চিঠিত। যোৱা ছমাহত এইখন আছিল ৭মখন বেনামী চিঠি। ভাষা বেলেগ, হাতৰ আখৰ বেলেগ, কিন্তু অভিযোগ একেটাই। চহৰৰ আটাইতকৈ নামী দামী লাইফ কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত ৰোগীৰ জীৱনক লৈ চলোৱা ব্যৱসায়ৰ কথা। চিঠিবোৰত লিখা আছিল কেনেকৈ সৰু ৰোগৰ বাবেও দামী দামী টেষ্ট কৰিবলৈ দিয়া হয়, কেনেকৈ সামান্য অসুস্থ মানুহক ICUত ভৰ্তি কৰাই লাখ টকাৰ বিল বনোৱা হয়, আৰু কেনেকৈ প্ৰকৃত ৰোগীক অৱহেলা কৰি তেওঁলোকৰ জীৱন বিপন্ন কৰা হয়। দেৱাশীষ এজন সৎ আৰু কৰ্তব্যপৰায়ণ বিষয়া। এই অভিযোগবোৰে তেওঁক ভিতৰি ভিতৰি খুলি খুলি খাইছিল। তেওঁ জানিছিল যদি তেওঁ আনুষ্ঠানিকভাৱে তদন্ত কৰিবলৈ যায় তেন্তে হস্পিটেল কৰ্তৃপক্ষই সকলো ঠিক ঠাক কৰি পেলাব। তেওঁলোকে আগতীয়াকৈ খবৰ পাই যাব আৰু তেওঁ একো প্ৰমাণ বিচাৰি নাপাব। গতিকে তেওঁ এক ভয়ংকৰ কিন্তু ফলপ্ৰসূ পৰিকল্পনা কৰিলে। এই পৰিকল্পনাৰ অংশ হ'ব তেওঁৰ নিজৰ পৰিয়াল, তেওঁৰ বৃদ্ধা মা আৰু তেওঁৰ পত্নী নেহা শৰ্মা। এদিন ৰাতি ভাত খাই থাকোঁতে দেৱাশীষে তেওঁৰ মা আৰু পত্নীৰ আগত কথাটো উলিয়ালে। তেওঁৰ মা শাৰদা দেৱী বয়সৰ বাবে কিছু দুৰ্বল হৈ পৰিছিল, যদিও তেওঁৰ মন আৰু সাহস অটুট আছিল। নেহা এগৰাকী শিক্ষয়িত্ৰী, সমাজৰ প্ৰতি সদায় দায়বদ্ধ। দেৱাশীষে ক'লে, মা, মই তোমাক এটা ডাঙৰ কামত সহায় খুজিছোঁ, তুমি ভয় নোখোৱাতো? মাকে হাঁহি মাৰি ক'লে, তই জিলা চম্ভালিছ আৰু মই তোক জন্ম দিছোঁ, ভয় মোৰ তেজত নাই, কি কৰিব লাগে ক। দেৱাশীষে গোটেই পৰিকল্পনাটো ভাঙি ক'লে, তেওঁৰ মাক এগৰাকী সাধাৰণ ৰোগী হিচাপে লাইফ কেয়াৰ হস্পিটেলত ভৰ্তি হ'ব। তেওঁৰ লগত যাব নেহা, যিয়ে এগৰাকী অতি ধনী ঘৰৰ বোৱাৰীৰ অভিনয় কৰিব। তেওঁলোকে চাব বিচাৰিছিল যে এজন সাধাৰণ ৰোগীৰ লগত তেওঁলোকে কেনে ব্যৱহাৰ কৰে, বিশেষকৈ যদি ৰোগীজনৰ পৰিয়ালক ধনী যেন লাগে। নেহাই অলপ চিন্তা কৰি ক'লে, কিন্তু মাৰ যদি সঁচাকৈ কিবা এটা হৈ যায়, মই অকলে? দেৱাশীষে আশ্বাস দিলে, চিন্তা নকৰিবা, মই বাহিৰৰ পৰাই সকলো মেনেজ কৰিম আৰু বাহিৰৰ পৰাই মই সকলো নজৰত ৰাখিম। আমাৰ এজন বিশ্বাসী চৰকাৰী ডাক্তৰ গোপনে তোমালোকৰ আশে পাশে ঘূৰি থাকিব। কিবা অসুবিধা হ'লে তেওঁ লগে লগে সহায় কৰিব। কিন্তু এইটো কৰিবই লাগিব, নহ'লে বহু নিৰীহ মানুহৰ জীৱন এনেকৈ শেষ হৈ থাকিব। মাকে পুতেকৰ কান্ধত হাত থৈ ক'লে, তই চিন্তা নকৰিবি, সমাজৰ ভালৰ বাবে যদি মই অলপ কষ্ট কৰিব লাগে মই সাজু আছোঁ। পিছদিনা পুৱা নেহাই দামী শাৰী পিন্ধি ডিঙিত সোণৰ চেইন আৰু হাতত দামী বেগ লৈ শাহুৱেকক এখন টেক্সিত বহুৱালে। তেওঁলোকৰ অভিনয় নিখুঁত আছিল। শাহুৱেকে অলপ দুৰ্বল আৰু অসুস্থ হোৱাৰ অভিনয় কৰিছিল। লাইফ কেয়াৰ হস্পিটেলৰ চৌহদত সোমোৱাৰ লগে লগে তেওঁলোকে এক বেলেগ জগত দেখা পালে। চাৰিওফালে কাঁচৰ দেৱাল, শীততাপ নিয়ন্ত্ৰিত পৰিৱেশ, পৰিষ্কাৰ মজিয়া। বাহিৰৰ পৰা দেখিলে এনে লাগে যেন ই চিকিৎসাৰ মন্দিৰ। তেওঁলোকে ৰিচিপশ্যনত কথা পতাৰ লগে লগে এজন ব্যক্তিয়ে তেওঁলোকৰ ওচৰলৈ আহি বৰ আপোনভাৱে ক'লে, বাইদেউ, কি হৈছে? কাক দেখুৱাব আহিছে? নেহাই ধনী মানুহৰ দৰে অলপ গহীনাই ক'লে, মাৰ গাটো ভাল নহয়, এজন ভাল ডক্তৰক দেখুৱাব লাগে। মানুহজনে তেওঁলোকৰ সাজ পোছাক দেখি অনুমান কৰিলে যে তেওঁলোক নিশ্চয় ধনী মানুহ। তেওঁৰ চকু দুটা লোভত জিলিকি উঠিল। তেওঁ ফুচফুচাই ক'লে, আপুনি চিন্তা নকৰিব, ইয়াত ডাক্তৰ KK শৰ্মা আছে। তেওঁ ভগৱানৰ দৰে, তেওঁৰ হাতত যাদু আছে। মই আপোনালোকক তেওঁৰ ওচৰলৈ লৈ যাম, কিন্তু অলপ ভিৰ হ'ব, অলপ খৰচো বেছি হ'ব। নেহাই ক'লে, খৰচৰ কথা চিন্তা নকৰিব, চিকিৎসা ভাল হ'ব লাগে। মানুহজনে মনতে ভাবিলে, আজি ভাল চিকাৰ মিলিল, KK ছাৰৰ পৰা মোটা কমিশ্যন এটা পাম। সি তেওঁলোকক লৈ ডাক্তৰ KK শৰ্মাৰ চেম্বাৰৰ বাহিৰত বহুৱালে আৰু নিজে ভিতৰলৈ গৈ কিবা এটা কৈ আহিল। অলপ পিছতে তেওঁলোকক ভিতৰলৈ মতা হ'ল। ডাক্তৰ KK শৰ্মাৰ চেম্বাৰটো কোনো ৰজাৰ দৰবাৰতকৈ কম নাছিল। দামী আচবাব, টেবুলত মেকবুক আৰু দেৱালত অজস্ৰ ডিগ্ৰীৰ ফ্ৰেম। ডাক্তৰে তেওঁলোকক বহিবলৈ কৈ বৰ নম্ৰভাৱে সুধিলে, কওকচোন কি হৈছে? নেহাই শাহুৱেকৰ অৱস্থা বৰ্ণনা কৰিলে, দুৰ্বলতা, ভোক নলগা, মাজে মাজে মূৰ ঘূৰোৱা। ডাক্তৰে শাহুৱেকক সামান্যভাৱে পৰীক্ষা কৰাৰ ভাও জুৰিলে। তেওঁৰ চকু ৰোগীৰ ওপৰত কম আৰু নেহাৰ ডিঙিত জিলিকি থকা সোণৰ চেইনডালৰ ওপৰতহে বেছি আছিল। মাত্ৰ 2 মিনিট পৰীক্ষা কৰিয়েই তেওঁ এখন দীঘল তালিকা লিখিবলৈ আৰম্ভ কৰিলে। চাওক, আপোনাৰ মাৰ অৱস্থা একেবাৰে ভাল নহয়।
ডাক্তৰে চিন্তিত হোৱাৰ অভিনয় কৰি ক'লে তেওঁৰ হিমোগ্লোবিন বহুত কম যেন লাগিছে, যিকোনো মুহূৰ্ততে কিবা এটা হৈ যাব পাৰে। মই কেইটামান জৰুৰী টেষ্ট দিছোঁ, ইউৰিক এচিড, থাইৰয়ড, ক্ৰিয়েটিনাইন, LFT, KFT, ECG, আল্ট্ৰাছাউণ্ড, মুঠতে যিমান পাৰি সোনকালে এই সকলোবোৰ কৰাই লওক। তেওঁ লগতে ক'লে আজিৰ ভিতৰতে হস্পিটেলত ভৰ্তি কৰাব লাগিব। আমি চেলাইন দিব লাগিব, তেজৰো প্ৰয়োজন হ'ব পাৰে, অকণো পলম কৰিব নোৱাৰি। নেহাই দেৱাশীষৰ পৰিকল্পনা মতে কাম কৰিলে। তেওঁ ভয় খোৱাৰ অভিনয় কৰি ক'লে, ডাক্তৰ, আমি বৰ চিন্তিত হৈছোঁ। বাৰু, আমি প্ৰথমে টেষ্টকেইটা কৰাই লওঁ, তাৰপিছত ৰিপৰ্ট লৈ আপোনাৰ ওচৰলৈ আহিম। তাৰপিছত আপুনি কোৱাৰ দৰে ভৰ্তি কৰাম। ডাক্তৰ অলপ অসন্তুষ্ট হ'ল। তেওঁ বিচাৰিছিল যে ৰোগী লগে লগে ভৰ্তি হওক যাতে বিল বঢ়াবলৈ সুবিধা হয়। কিন্তু নেহাৰ কথা পেলাব নোৱাৰি ক'লে, ঠিক আছে, কিন্তু পলম নকৰিব। সোনকালে টেষ্টবোৰ কৰাই ৰিপৰ্ট লৈ আহক। নেহাই শাহুৱেকক লৈ হস্পিটেলৰ লেবৰেটৰীলৈ গ'ল। তাতো একেই ব্যৱসায়। প্ৰতিটো টেষ্টৰ বাবে বজাৰৰ দুগুণ দাম লোৱা হৈছিল। তেওঁলোকে তেজৰ নমুনা দিলে আৰু আন টেষ্টবোৰ কৰালে। ৰিপৰ্ট পাবলৈ আবেলি হ'ব বুলি কোৱাত তেওঁলোকে বাহিৰৰ কেণ্টিনত অপেক্ষা কৰিবলৈ ল'লে। সেই সময়তে নেহাই শাহুৱেকৰ লগত কথা পাতিলে। শাহুৱেকে ক'লে, বোৱাৰী, ডাক্তৰজনে মোৰ হাতখন এবাৰো ভালকৈ চুই নাচালে। তেওঁৰ চকু কেৱল কম্পিউটাৰ আৰু তোৰ গহনাৰ ওপৰতহে আছিল। এনেকুৱা ডাক্তৰে কি চিকিৎসা কৰিব? আবেলি যেতিয়া ৰিপৰ্ট আহিল, নেহা আচৰিত হ'ল। ডাক্তৰে যিমান ভয় খুৱাইছিল তাৰ বিপৰীতে প্ৰায় সকলো ৰিপৰ্টেই নৰ্মেল আছিল। দুই এটা সামান্য ইফাল সিফাল আছিল, যিটো বয়সৰ লগত স্বাভাৱিক, কিন্তু হিমোগ্লোবিন কম থকাৰ কোনো চিন নাছিল। কিন্তু এটা কথা সঁচা আছিল, তেওঁৰ শাহুৱেকৰ অৱস্থা লাহে লাহে সঁচাকৈ বেয়া হৈ আহিছিল। তেওঁৰ উশাহ লোৱাত কষ্ট হৈছিল। নেহাই বুজিলে যে ডাক্তৰে যিটো ৰোগৰ কথা কৈছিল সেইটো মিছা, কিন্তু শাহুৱেকৰ আন কিবা এটা গুৰুতৰ সমস্যা হৈছে, যিটো ডাক্তৰে ধৰিবই পৰা নাই। নেহাই লগে লগে গোপনে দেৱাশীষক ফোন কৰিলে। দেৱ, ইয়াত পৰিস্থিতি বেয়া, ৰিপৰ্ট সকলো নৰ্মেল, কিন্তু মাৰ উশাহ লোৱাত কষ্ট হৈছে। সেই ডাক্তৰজনে কেৱল পইচাৰ ধান্দাত মিছা ৰোগৰ কথা কৈছিল, কিন্তু আচলতে ৰোগটো তেওঁ ধৰিবই পৰা নাই। দেৱাশীষৰ মাতটো কঠিন হৈ পৰিল। তুমি চিন্তা নকৰিবা, মই এতিয়াই ওলাইছোঁ। তুমি ৰিপৰ্টবোৰ লৈ আকৌ ডাক্তৰৰ ওচৰলৈ যোৱা, মই সময়মতে আহি পাম। নেহাই শাহুৱেকক হুইল চেয়াৰত বহুৱাই পুনৰ ডাক্তৰ KK শৰ্মাৰ চেম্বাৰলৈ গ'ল। ডাক্তৰে ৰিপৰ্টবোৰ দেখি কিছু সময়ৰ বাবে থতমত খালে। তেওঁ ভবামতে একোৱেই হোৱা নাছিল। এইবোৰ কি ৰিপৰ্ট? তেওঁ বিৰক্তিৰে ক'লে, এই লেবৰ ওপৰত ভৰসা নাই, কেতিয়াবা মেচিনেও ভুল কৰে। মই কৈছোঁ নহয় তেওঁৰ অৱস্থা সংকটজনক। আপুনি এতিয়াই এডমিট কৰাওক, আমি আকৌ এবাৰ ভালকৈ পৰীক্ষা কৰিম। নেহাই দৃঢ়ভাৱে ক'লে, কিন্তু ডাক্তৰ, মোৰ শাহুৰ উশাহ লোৱাত কষ্ট হৈছে, আপুনি এবাৰ ভালকৈ চাই দিয়ক। ডাক্তৰে খঙেৰে ক'লে, মই ডাক্তৰ নে আপুনি? মই যি কৈছোঁ তাকেই কৰক, বেছি কথা নক'ব। ঠিক সেই সময়তে দৰজাখন কোনোবাই জোৰেৰে ঠেলি খুলি দিলে। কোঠাটোলৈ সোমাই আহিল উপায়ুক্ত দেৱাশীষ নাথ, তেওঁৰ লগত জিলাৰ মুখ্য স্বাস্থ্য বিষয়া আৰু দুজন পুলিচ বিষয়া। দেৱাশীষে শান্ত কিন্তু কঠিন মাতেৰে ক'লে, ডাক্তৰ শৰ্মা, আপুনি হয়তো মোক চিনি পোৱা নাই। মই এই জিলাৰ উপায়ুক্ত দেৱাশীষ নাথ, আৰু এইগৰাকী ৰোগী যাৰ জীৱনক লৈ আপুনি ব্যৱসায় কৰিব খুজিছিল, তেওঁ মোৰ নিজৰ মা। কথাষাৰ শুনি ডাক্তৰ KK শৰ্মাৰ মুখখন বগা পৰি গ'ল। তেওঁৰ হাতৰ পৰা কলমটো সৰি পৰিল। তেওঁ থিয় হৈ কিবা ক'বলৈ চেষ্টা কৰিলে, কিন্তু তেওঁৰ মুখেৰে মাত নোলাল। দেৱাশীষে মুখ্য স্বাস্থ্য বিষয়াক ক'লে, ডাক্তৰ বৰুৱা, আপুনি অনুগ্ৰহ কৰি মোৰ মাক পৰীক্ষা কৰক। ডাক্তৰ বৰুৱাই শাৰদা দেৱীক পৰীক্ষা কৰি ক'লে, ছাৰ, এখেতৰ হৃদযন্ত্ৰৰ সমস্যা হৈছে। এয়া এনজাইনাৰ লক্ষণ। সোনকালে চিকিৎসা নকৰিলে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আছে। এই ডাক্তৰজনে যদি হিমোগ্লোবিনৰ নাটক নকৰি ECGটো ভালকৈ চালেহেঁতেন, তেন্তে কথাটো ধৰা পৰিলহেঁতেন। দেৱাশীষৰ চকু দুটা খঙত ৰঙা পৰি গ'ল। তেওঁ KK শৰ্মাৰ ফালে চাই ক'লে, আপোনাৰ দৰে পইচাৰ লোভী মানুহৰ বাবে ডাক্তৰৰ দৰে মহান বৃত্তিত কালিমা সনা হৈছে। আপুনি কেৱল মোৰ মাৰ লগতে এনে কৰা নাই, নিশ্চয় বহু নিৰীহ ৰোগীৰ জীৱনৰ লগত হেতালি খেলিছে। আপোনাৰ কমিশ্যনৰ বাবে ৰোগীক আপোনাৰ ওচৰলৈ পঠিওৱা সেই দালালজনকো আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ। পুলিচে ডাক্তৰ KK শৰ্মাক গ্ৰেপ্তাৰ কৰিলে। হস্পিটেলত হুলস্থুল লাগি গ'ল। খবৰটো বিয়পি পৰাৰ লগে লগে আন বহুতো ৰোগীৰ পৰিয়ালে আগবাঢ়ি আহি একেই অভিযোগ দিলে। কোনোবাই ক'লে যে তেওঁলোকৰ সাধাৰণ জ্বৰৰ ৰোগীকো ICUত ভৰ্তি কৰাই লাখ টকাৰ বিল দিছিল। কোনোবাই ক'লে যে অপাৰেশ্যনৰ প্ৰয়োজন নথকাকৈয়ে তেওঁলোকক অপাৰেশ্যন কৰিবলৈ বাধ্য কৰোৱা হৈছিল।
সেইদিনা ৰাতিয়েই লাইফ কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলখন চিল কৰি দিয়া হ'ল। এক উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হ'ল। তদন্তত পোহৰলৈ আহিল যে এইখন কেৱল এখন হস্পিটেল নাছিল, ই আছিল এক সংগঠিত অপৰাধৰ ঘাটি। ইয়াত কমিছনৰ এক বিশাল নেটৱৰ্ক আছিল। দালালৰ পৰা আৰম্ভ কৰি লেবৰেটৰী, ফাৰ্মাচী, আনকি কিছুমান সৰু সৰু নাৰ্ছিংহোমৰ লগতো তেওঁলোকৰ সম্পৰ্ক আছিল। দেৱাশীষ নাথৰ মাকক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হ'ল আৰু তেওঁ সোনকালেই সুস্থ হৈ উঠিল। এই ঘটনাই সমগ্ৰ ৰাজ্যতে তোলপাৰ লগালে। দেৱাশীষ নাথ এজন নায়ক হিচাপে পৰিগণিত হ'ল। তেওঁৰ এই সাহসিক পদক্ষেপৰ বাবে বহুতো ব্যক্তিগত চিকিৎসালয়ে নিজকে শুধৰাবলৈ বাধ্য হ'ল। কিন্তু দেৱাশীষে জানিছিল যে এই যুঁজখন ইমানতে শেষ নহয়। তেওঁ এখন সংবাদমেলত কৈছিল, চিকিৎসা এক সেৱা, ব্যৱসায় নহয়। তেওঁলোক সমাজৰ শত্ৰু। আমি সকলোৱে মিলি এই শত্ৰুসকলক পৰাভূত কৰিব লাগিব। এই কাহিনীটোৱে আমাক সোঁৱৰাই দিয়ে যে সমাজত এতিয়াও দেৱাশীষ নাথৰ দৰে সৎ বিষয়া আৰু সাৰদা দেৱীৰ দৰে সাহসী মাতৃ আছে, যাৰ বাবে মানৱতা জীয়াই আছে। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।